নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি পঞ্চম শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতনৰ দ্বিতীয় যিটো অধ্যায় আছে গণিতৰ সেইটোৰ প্ৰথম অনুশীলনটো আমি কৰিম, ঠিক আছে। তো এইটো হৈছে মোৰ ৱেবছাইট, তোমালোকে ইয়াত যাই লিখিও ল'ব পাৰিবা, এবাৰ চাব পাৰিবা, ঠিক আছে। যাই মই ইয়াৰ পৰাই কৈ দিছোঁ, তোমালোকক ইয়াত কৰাই হৈ আছে। ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো যিটো আছে ন, সেইটো হ'ল যে তোমালোকৰ তলৰ সংখ্যাবোৰ বিস্তাৰ কৰা। তো বিস্তাৰ কৰা মিনছ যিটো আছে তোমালোকৰ এই প্ৰথম যদি প্ৰশ্নটো চাওঁ আমাৰ 4275। তো এইটো আমি ভাঙি পেলাই লিখিব লাগে কেনেকুৱাকৈ 4275, কাৰণ 7-5 মানে 75 হৈ যাব ন, তো সেইটো কাৰণে। তাৰপিছত হাজাৰৰ ঘৰত থকাৰ কাৰণে তাৰ 4টোৰ লগত কি এটা পূৰণ কৰিব লাগিব তোমালোকে, 1000 এটা পূৰণ কৰিব লাগিব। 100 ঘৰত থকাৰ কাৰণে 100 এটা পূৰণ কৰিব লাগিব। 10ৰ ঘৰত থকাৰ কাৰণে 10 এটা পূৰণ কৰিব লাগিব। 1ৰ ঘৰত থকাৰ কাৰণে 5 × 5কে লিখিব লাগিব। আৰু শেষত কি কৰিব লাগিব, 4000 যোগ 200 যোগ 70 যোগ 5কে লিখিব লাগিব। তাৰপৰা 100 নম্বৰটো যদি চোৱা তোমালোকৰ আছে 5040। তো ঠিক তেনেকৈ ইয়াতো 5840 আছে। তো ইয়াতো আমি প্ৰথম ভাগ কৰি লিখিব লাগিব 5840, ঠিক আছে। মাজত যোগ চিন আছিলে চাগে, যদি তোমালোকে কিতাপৰ প্ৰশ্নটো চোৱা 5800 যোগ 40 যোগ 0, ঠিক আছে। নাই, তোমালোকৰ যোগ চিনো নাই, জাষ্ট আখৰকেইটা লিখিছে। তো গতিকে তেনেকৈ ইয়াত লিখি থোৱা হৈছে, তোমালোকে দেখিলেই গম পাবা। তাৰপিছত এইটো যদি চাওঁ আমি 1000ৰ ঘৰটো থকাৰ কাৰণে 5ৰ লগত 1000 এটা পূৰণ কৰা হৈছে। 8টোৰ লগত 100 এটা পূৰণ কৰা হৈছে, কাৰণ 8 নম্বৰটো 100ৰ ঘৰত আছে বা 100ৰ স্থানত আছে। তাৰপিছৰ নাম্বাৰটো যদি চোৱা, এইটো হৈছে তোমালোকৰ 25000, ঠিক আছে। 25436। একক দশককে যদি আমি চাওঁ, 6 নম্বৰটো আছে এককত, 3টো আছে দশকত, 4টো আছে শতকত, 5টো আছে হাজাৰত, 2টো আছে অযুতত। গতিকে এইটো কি হ'ব, 2 অযুত 5400, 3 × 6 হ'ব। তো বাকী 10000 অযুত মানে তোমালোকৰ 10000 হয়, তোমালোকে জানাই। তো গতিকে 10000 স্থান থকাৰ কাৰণে ইয়াৰ লগত আমি কি এটা কৰিব লাগিব, 10000 এটা পূৰণ কৰিব লাগিব। বাকী 1000ৰ ঘৰত থকাৰ কাৰণে আমি 1000 এটা পূৰণ কৰিব লাগিব। আৰু 100ৰ ঘৰত থকাৰ কাৰণে আমি কি এটা পূৰণ কৰিব লাগিব, 100 এটা পূৰণ কৰি দেখুৱাব লাগিব, ঠিক আছে। তেনেকৈ আমাৰ গোটেইবোৰ কৰা হৈ আছে। ইয়াত তোমালোকে চাই ল'বা, ইয়াত কৰি থৈ দিছোঁ, ঠিক আছে। তাৰপাছত তেনেকৈ ইয়াৰ ঘ নম্বৰটো যদি চোৱা, ইয়াতো তোমালোকৰ কি আছে, 2,01 অযুত 1803। তো গতিকে লাখৰ ঘৰত থাকিলে 1 লাখ এটা পূৰণ হ'ব। অযুতৰ ঘৰত থাকিলে অযুত মানে 10000, হাজাৰৰ ঘৰত থাকিলে 1000। তো এনেকৈ আছে, তোমালোকে লিখি ল'বা। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্নটো, যে খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰা মানে প্ৰথম যদি নাম্বাৰটো চোৱা তোমালোকৰ, এই নাম্বাৰটো হৈছে 57.3। ইয়াত যদি চোৱা 57.3টো আমি কিদৰে লিখিব পাৰিম, 50 যোগ 7কে লিখিব পাৰিম ন। ইয়াত যিটো আমি দি থৈ দিছে প্ৰশ্নত 50 যোগ 7। বাকী থাকিলে আমাৰ দশমিকৰ পিছৰটো, দশমিকৰ পিছৰ নাম্বাৰটো যদি আমি চাওঁ, সেইটো আমি কিমান বুলি ক'ব পাৰোঁ, 0.3 বুলি ক'ব পাৰোঁ, ঠিক আছে। আৰু 0.3টোক আমি আকৌ কেনেকৈ লিখিব পাৰোঁ, 3/10 বুলিও লিখিব পাৰোঁ। কাৰণ দশমিকৰ পিছত আমি প্ৰথম ঘৰটোক কি বুলি কওঁ, দশমাংশ বুলি কওঁ, অৰ্থাৎ 10ৰে হৰণ হৈ থাকে, ঠিক আছে। তো গতিকে খালী ঠাইটোত তোমালোকৰ কি এনচাৰ হ'ব, 3/10 হ'ব, ঠিক আছে। এইটো হ'ব তোমালোকৰ উত্তৰ 3/10। তাৰপিছত আহিলে তোমালোকৰ 100 নম্বৰ প্ৰশ্নটো, য'ত আছে কিমান, 3000, 3 পূৰণ 1000, 4 পূৰণ 100, 5 পূৰণ 10 + 6। তো এই গোটেইকেইটা যোগ কৰিব লাগিব। তো যোগ কৰিলে তোমালোকৰ কি হ'ব, 3000 যোগ 400 যোগ 50 যোগ 6, আৰু এইখিনি যোগ কৰিলে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 3456। তো ঠিক তেনেকৈ আমি বাকীবোৰো এনেকৈ কৰি থৈ দিছোঁ, ইয়াৰ পৰা চাই ধুনীয়াকৈ তোমালোকে লিখি ল'বা, ঠিক আছে। মুঠতে 1000ৰ ঘৰত থাকিলে 1000 দি পূৰণ হ'ব, লাখৰ ঘৰত থাকিলে লাখ দি পূৰণ হ'ব, 100ৰ ঘৰত থাকিলে 100 দি পূৰণ হ'ব। তাৰপিছত হ'লে 3 নম্বৰটো খালী ঠাই পূৰণ কৰা। ছেম তেনেকুৱা একে, ইয়াত মই পূৰ কৰি থৈ দিছোঁ। এইটো চোৱা, এইটো যদি হিচাপ কৰা, একক দশক শতক হাজাৰ, এই নাম্বাৰটো যদি তোমালোকে হিচাপ কৰা, একক দশক শতক হাজাৰ অযুত লাখ, অৰ্থাৎ 5,43,111। 43,000টোকে আকৌ আমি কি কৰিব পাৰোঁ, 40,000 যোগ 3,000 কৰিব পাৰোঁ।
40,000টো কি হ'ব 10,000কে যদি ভাগ কৰোঁ 4টা 10,000 পাম আৰু 10,000টোক তোমালোকে কি বুলি কোৱা হয় অযুত বুলি কোৱা হয় তো গতিকে 43,000টোক আমি কি বুলি ক'ব পাৰিম 4 অযুত 3,000 ঠিক আছে কিন্তু যিহেতু তোমালোকৰ কিতাপৰ যি খালী ঠাই পুৰোৱা আছিল ন তাত তোমালোকৰ লাখ আৰু হাজাৰৰ ঘৰটোৱে আছিলে গতিকে লাখৰ ঘৰত আমি 5 বহাব লাগিব আৰু হাজাৰৰ ঘৰত আমি কি বহাব লাগিব 43,000 বহাব লাগিব তো তাৰ পিছতো যদি চাওঁ লাখৰ ঘৰটোত 23 বহিব অযুতৰ ঘৰটোত 1 বহিব হাজাৰৰ ঘৰটোত 4 বহিব তেনেকৈ আমাক কৰা হৈছে এইকেইটা লিখি ল'বা তাৰপাছত 4 নম্বৰটো আহিল সত্য অসত্য তো প্ৰথমটো যদি চাওঁ সেইটো সত্য হ'ব খ নম্বৰটো তোমালোকৰ অসত্য হ'ব কাৰণ ইয়াত 3য়ে কি বুজিছে 3য়ে তোমালোকৰ হাজাৰৰ স্থান বুজিছে ঠিক আছে একক দহক শতক হাজাৰ 3টো হাজাৰৰ স্থান বুজাইছে কিন্তু ইয়াত শ বুলি কৈছে গতিকে এইটো অসত্য হ'ব বাকি গ নম্বৰটো যদি চোৱা 2 স্থানীয় মান 2% নহয় 2% কেতিয়া হ'ল হয় যদিহে দশমিকৰ 2 নম্বৰ স্থানত 2টো থাকিলে হয় তেতিয়া 2% হ'ল হয় ইয়াত যেহেতু দশমিকৰ একদম লগতে আছে 2টো যেনে কি আছে তোমালোকে যদি চোৱা 54.25 আছে ঠিক আছে দশমিকৰ পিছতে 2টো আছে ন এই 2টো কি বুলি কোৱা হয় দশমাংশ বুলি কোৱা হয় শতাংশ বুলি নকয় 5টোকে শতাংশ বুলি ক'ব গতিকে এইটো কি হ'ব তোমালোকৰ অসত্য হ'ব তাৰ পাছতো তোমালোকৰ অসত্য হ'ব ঠিক আছে তাৰপিছতে তলৰ সংখ্যাবোৰ তালিকা আকাৰে লিখিবৰ কাৰণে তোমালোকে এনেকৈ ঘৰ বনাই ল'ব কোটিৰ এটা ঘৰ নিযুতৰ এটা ঘৰ লাখৰ এটা ঘৰ হাজাৰৰ এটা ঘৰ শতকৰ এটা ঘৰ দহকৰ এটা ঘৰ এককৰ এটা ঘৰ এনেকৈ ঘৰ বনাই ল'বা তো ঘৰ বনাই লোৱাৰ পিছত তোমালোকে এটা এটাকৈ সংখ্যাকেইটা পাতি গ'লেই হ'ল আৰু ঠিক আছে তো এইবোৰ ধুনীয়াকৈ পাতা হৈ আছে তোমালোকে চাই ল'বা ঘৰটো মই তোমালোকক কেনেকৈ বনাবা সেইটো দেখাই দিছোঁ এনেইতো ইয়াত যদি চোৱা ইয়াত ধুনীয়াকৈ আছেই এইটো হ'ল এটা কোটিৰ ঘৰ এইটো হ'ল নিযুতৰ ঘৰ এইটো হ'ল লাখৰ ঘৰ এইটো হ'ল হাজাৰ এইটো হ'ল শতক এইটো হ'ল দহক এইটো হ'ল একক এতিয়া যদি চোৱা আমাৰ প্ৰথমটো আছিল 4,362 তো এককৰ ঘৰত মই 2 বহালোঁ দহকৰ ঘৰত 6 বহালোঁ শতকৰ ঘৰত 3 হাজাৰৰ ঘৰত 4 তো নাম্বাৰবোৰ কোনফালৰ পৰা বহাই যাবা এইটো ডাইৰেকশ্যনত বহাই যাবা ঠিক আছে এইফালৰ পৰা বহাই যাবা তাৰ পাছৰ নাম্বাৰটো যদি চোৱা 14308 তো 1টো বহালা 4 বহালা 3 বহালা 0 বহালা 8 বহালা তো এনেকৈ এইটো ফালৰ পৰা বহাই যাবা নাম্বাৰবোৰ তো হৈ যাব তাৰপিছত এইবিলাক বিস্তাৰ কৰাটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে তোমালোকৰ তো প্ৰথমটো যদি চোৱা তোমালোকৰ কি আছে 5,329 তো সেই 5,329টোকে ভাগ কৰি লিখিব লাগে 5,329টোক আমি কেনেকৈ লিখিব পাৰিম 5,000 যোগ 300 যোগ 20 যোগ 29 ঠিক আছে তো সেই 5,000টোক আকৌ আমি কি লিখিব পাৰিম 5 পূৰণ 1000 কাৰণ হাজাৰৰ ঘৰত থকাৰ কাৰণে 300টোক আকৌ আমি কি লিখিব পাৰিম 3 পূৰণ 100 তাৰপাছত আকৌ 20টোক আমি কি লিখিব পাৰিম 2 পূৰণ 10 তাৰপৰা আকৌ 9টোক আমি কি লিখিব পাৰিম 9 পূৰণ 1 লিখিব পাৰিম ঠিক আছে তো তেনেকৈ গোটেইখিনি কৰা হৈ আছে ইয়াত তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত আহিলে সংখ্যাত লিখা এইবোৰ তোমালোকৰ আছে প্ৰশ্ন সংখ্যাত লিখা আছে তাৰপিছত চোৱা সংখ্যাত লিখাটো কি হ'ব এইটো তোমালোকৰ এই নাম্বাৰকেইটা যোগ কৰি দিবা তোমালোকৰ এই নাম্বাৰটো আৰু এই নাম্বাৰটো আৰু এই নাম্বাৰটো এই তিনিটা নাম্বাৰ যেতিয়া যোগ কৰিবা ন এইটো পাবা তো এইটো যোগ কৰি লিখি দিলেই হ'ল কাৰণ সংখ্যাতে লিখা গ'ল ন তাৰ পাছৰটো যদি চোৱা এইটো 5,400 বাকীকেইটা আহিব তোমালোকৰ দশমিকৰ পিছত যেতিয়া এনেকৈ হৰণ হৈ থাকিব ন হৰণ হৈ থাকিলে তোমালোকৰ দশমিকৰ পিছত আহিব তলত যিমানটা 0 থাকিব দশমিকৰ সিমান নম্বৰত আহিব ইয়াত চোৱা 3টা 0 আছে ন 6ৰ তলত গতিকে আমি 6টো ক'ত ৰাখিছোঁ 3 নম্বৰ ৰাখিছোঁ বাকী 5ৰ তলত 2টা শূন্য আছে গতিকে 5টো আমি 2 নম্বৰ ৰাখিছোঁ ঠিক আছে তাৰপিছত আহিলে 1,23,45,612 তো এইটো হ'ব আমাৰ এনেকুৱা হিচাপ কৰিছোঁ একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি তাৰপিছত আহিলে আমাৰ 2,07,030 তো 2,07,030টো হ'ব আমাৰ এইটো তো লিখি ল'বা এইখিনি এনেকুৱাকৈ